অসমৰ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এক সুখবৰ আগবঢ়াইছে। তেওঁ ঘোষণা কৰিছে যে বহাগ বিহুক অধিক আনন্দমুখৰ কৰিবলৈ আমি মৰগীয়া ভাত্তা 4% বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ জৰিয়তে প্ৰায় 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু প্ৰায় 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। এই বৃদ্ধিৰ সৈতে ৰাজ্য চৰকাৰসমূহৰ কৰ্মচাৰীৰ মৰগীয়া ভাত্তা 50% হৈছে। গতিকে এইটো বৃদ্ধি হোৱাৰ লগে লগে মৰগীয়া মানচ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স 50% হৈ যাব। আৰু ইয়ে চৰকাৰৰ টোটেল ডিএ নাও ষ্টেণ্ডছ এট 50%, এইখিনি লিখিছে ইংলিছত। তাৰপিছত এই ডিএৰ যিখিনি এৰিয়াৰ, এইটো 4টা কিস্তিত 4 ইকুৱেল ইনষ্টলমেণ্টত দিব ফ্ৰম মে' টু আগষ্ট 2024। অৰ্থাৎ এৰিয়াৰ ডিএখিনি মে'ৰ পৰা আগষ্ট মাহলৈ 4টা কিস্তিত চৰকাৰে প্ৰদান কৰিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।